নমস্কাৰ। বিহেটাবাদৰ সৈতে মই আবুল বাছাৰ। ৰূপৈহাট থানাৰ অন্তৰ্গত বিভিন্ন জাগাত চোৰে চলাইছে অভিযান। ৰূপৈহাটৰ পশ্চিম শালপাৰা গাই গৰু চুৰিৰ ঘটনা। ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম শালপাৰা গাঁৱৰ এঘৰৰ পৰা যোৱা মঙলবাৰে ৰাতি গাই গৰু চুৰি হয়। উক্ত চুৰি হোৱা গাই গৰুজনী হালপাৰা গাঁৱৰ মৃত মুছলিম উদ্দিনৰ পুতেক হাৰুণ ৰছিদৰ বুলি জানিব দিয়ে। যোৱা কেইদিনমান ধৰি হালপাৰা, শিঙিমাৰী আদি অঞ্চল সঘনে মানুহৰ বস্তু বাহিনীৰ লগতো গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আছে। অঞ্চলটোত থকা ড্ৰাগছ, মদ খোৱা আৰু জুৱাৰীসকলৰ ওপৰত অঞ্চলৰ ৰাইজৰ সন্দেহ উপজিছে। ৰূপৈহাটত কেতিয়াবা বন্ধ হ'ব চুৰিৰ এই উদ্ভণ্ডালি? এনে ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেই সময়ত হ'ব লক্ষণীয়। শুনা পাইছোঁ আপোনাৰ এজনী গাই গৰু বোলে চুৰি নিছে। হয়, কেতিয়া নিলে? আপোনাৰ মঙলবাৰে ৰাতি 2টা বজাত। কি গাইজনী কি ক্ষীৰতী গাই আছিল নেকি? হয়, 2 লিটাৰ দুধ গাখীৰ দি দিলে। আপোনাৰ ঘৰটো পশ্চিম খালপাৰা ৰাস্তাৰ লগতে নেকি? ৰাস্তাৰ লগতে আপোনাৰ শিঙমাৰী বজাৰ পাৰ হৈ পশ্চিম খালপাৰা পৰে। এনে আপুনি কি কৰ্ম কৰে? আমিতো ধৰক আপোনাৰ হোটেল চলাওঁ, চাহ দোকানী হয়। চাহ দোকানী হয়। এজনী গাই গৰু আছিল নে? এটাই আছিলে আপোনাৰ। এতিয়া আপুনি এই প্ৰশাসনক, ৰূপহী থানা আৰক্ষী বিষয়ে কি ক'ব? কম যেন মোৰটোতো নিলেই, বেলেগৰটো যে নিনিয়ে এইটোৰ ব্যৱস্থা কৰিবৰ কাৰণে প্ৰশাসনক আমি এইটোৱে চাওঁ যেন আমাৰ পৰা চুৰ নাইকিয়া কৰিবৰ কাৰণে। এইবিলাকে যে নতুনকৈ যিবিলাক ড্ৰাগছ, মদ আসক্ত আছে এইবিলাকে কৰা সন্দেহ হয় নেকি? হয়, সেইবিলাকো সন্দেহ আছে। আমাৰ ঘৰৰ ওচৰতে আছে, বহুত ল'ৰা আছে। এতিয়া আমি ৰাতি যাওঁ, আমিতো সেইবিলাকক নাচাওঁ যে ক'ত থাকে, কি কৰে সিহঁতে। আৰু এইবিলাকক আপোনাৰ ৰূপহী থানাৰ আৰক্ষী বিষয়াই এইবিলাকক মানে তদন্ত কৰি কৰায়ত্ব কৰিব লাগে না? হয়, আৰু উচিত বিচাৰ কৰিব লাগে। উচিত বিচাৰ কৰিব লাগে।